হেল্ল' গাইজ, আকৌ আহি গ'ল তোমালোকৰ মাজলৈ। তোমালোকক কিছুমান কামোৰ দিবলৈ, তোমালোকক কিছুমান মৰম দিবলৈ, আৰু তোমালোকক কিছুমান মুখত অকণমান হাঁহি উলিয়াবলৈ। চ' গাইজ, সকলো ভালে আছা নে? আই হোপ সকলো ভালে আছা, নিজৰ মাৰ দেউতাৰ লগত ধেমালি কৰি আছা। চ' আজি ভিডিঅ'টো অলপ ইউনিক হা। আজি ভিডিঅ'টো দেখাম তোমালোকক অসমৰ কিছুমান অদ্ভুত বোৱাৰী। অদ্ভুত মানে তোমালোকে চালে গম পাবা এনেকুৱাও মানুহ, এনেকুৱাও বোৱাৰী মানুহ আমাৰ অসমত আছেনে বাৰু হা। তোমালোকে চাই লাগিব ভিডিঅ'টো, মই তোমালোকক দেখাম আগলৈ। ফাৰ্ষ্টতে মই কেইটামান কথা কৈ লওঁ। আজিকালি বোৱাৰীবোৰ হৈছে কি, মানে মই সেইটো বুজি পোৱা নাই। আজিকালি বোৱাৰীবোৰ হৈছে কি, মই যিখন ছ'চাইটিত আছোঁ, মই যিখন ছ'চাইটিত জন্ম হৈছোঁ, সেইখন ছ'চাইটিত মই যেতিয়াৰ পৰা দেখি আহিছোঁ, নতুনকৈ যিবোৰ বিয়া হৈ বোৱাৰীবোৰ আহে, সেইবোৰ বহুত লাজে লাজে থাকে, বহুত নম্ৰভাৱে থাকে, বহুত মানে ডাঙৰক ইজ্জত কৰে। অ'কে, মই মোৰ নিজৰ মাৰ কথাই কৈছোঁ বা খুৰীৰ কথাই কৈছোঁ, ককাহঁতক বা অলপ বয়সীয়াল ককা আইতাসকলৰ ওচৰত সদায় উৰণি লৈ পেলাই মানে থাকে। যদি আহে আলহী, যদি আহে উৰণি লৈ পেলাই থাকে। কিন্তু আজিকালি বোৱাৰীবোৰ কি হৈছে, কিছুমান নহৰে চববোৰ কথা কোৱা নাই, কিছুমান বোৱাৰীৰ কথা কৈছোঁ, ভিউজ পাব। আজিকালি মানে ছ'চিয়েল মিডিয়াৰ যুগ ন, ছ'চিয়েল মিডিয়াটো নিজৰ মানে ঘৰৰ সম্পত্তি বুলি ভাবি লৈছে হা। ছ'চিয়েল মিডিয়াৰ যুগত যি টি মানে ভিউজ পাবৰ কাৰণে তেহেঁতক ভিউজহে লাগে। লাগিলে ছ'চাইটিত তেহেঁতৰ বদনামেই হৈ থাকক, পাব্লিকে গালিয়ে পাৰি থাকক, মতলব নাই, কমেণ্টছ দৰকাৰ নাই, জাষ্ট ভিউজ লাগে। 100K 1 মিলিয়ন এনেকুৱা ভিউজ লাগে, বাকী দৰকাৰ নাই, ইজ্জত মাৰিব পাৰে। আজি তেনেকুৱাই কিছুমান বোৱাৰীক তোমালোকক দেখাম। অ'কে, ভিউজ পাবৰ কাৰণে কি কৰিব পাৰে। চ' ভিডিঅ'টো দেৰি নকৰি, ইণ্ট্ৰ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ নাই ভিডিঅ'টো। চ' ইয়া ষ্টাৰ্ট। আৰু অলপ ভিডিঅ' কৰি থৈ দিয়ক, সকলোবোৰ ভিডিঅ' কৰি থৈ দিয়ক। আপোনালোকে জীৱনত যি কৰিছে, আপোনালোক দুইটাই চববোৰ ভিডিঅ' কৰি থৈ দিয়ক হা। চববোৰ আৰু বেডৰুমত চেডৰুমত চবৰে ভিডিঅ' কৰি থৈ দিয়ক, যাতে আপোনালোকৰ ল'ৰা ছোৱালীয়ে পিছত চাই গম পাব যে আমাৰ মা দেউতাই কিন্তু বহুত ভাল কাম কৰিছিলে, ভাল কণ্টেণ্ট বনাইছিলে আকৌ দেই। এইবোৰ নকওঁ আৰু। এনেই অকলে হৈ থাকোঁ, আলবাল কেলা কমেণ্ট দি নাথাকিবি, বাল দিলে চিধা চিধি ভাল কমেণ্ট দিবি। কিন্তু ফেচবুকত নহয়, ইনষ্টাগ্ৰামটো সুধিবই নোৱাৰোঁ যে ইমান যে আলু বেঙেনা সোপা দি থাক। মাদাৰকেইটা কেলা, তহঁতৰ সেইকেইটা ঘেণ্টাকেইটা লৈ পিনে সেই যে বেঙেনা দি নাথাকিবি, কৈ দিছোঁ, দিমাগ বেয়া কৰি নে। খুৰীক খং উঠিবলৈ চেচ কিন্তু দেই, ঘৰে ঘৰে গৈ খুন্দিব আকৌ তোমালোকক। খুৰীক খং দেখা নাই হা, খুৰীক খং দেখা নাই। অ' ভাই, আৰু কোন এইকেইটা হা কমেণ্টত যে বেঙেনা আলু দি থকা, সেইটো কোননো তোমালোক? কি মানে বেঙেনা কিয় দেখাই দিব লাগে তোমালোকে হা? খুৰীক খং উঠিছে ন? তোমাৰ পুকুৰটো ডাঙৰ হ'ল বোলে, মোৰ পুকুৰটো ডাঙৰ হ'ল সৰু হ'ল, যিমানো যি হ'ল ক'ৰবাত গুচি গ'ল, তো তোৰ কি দৰকাৰ ইমান চাবলৈ? প্ৰত্যেক ভিডিঅ'ত আহি কিনে কিছুমানে মানে কাৰ পুকুৰটো কি ডাঙৰ হ'ল, কাৰ কি ইমান ডাঙৰ হ'ল, কাৰ এপেলটো পৰি গ'ল, কাৰ কি কমলা পৰি গ'ল, সেইবিলাকে মানে চাই থাকে। কিন্তু ভিডিঅ'ত কি কৰি আছোঁ কি নাই সেইবিলাক কোনো ধান্দা নাই। কিন্তু কাৰ পুকুৰটো ডাঙৰ, কাৰ পুকুৰটো সৰু, এইবিলাকে চাই থাকিব। এইবিলাকৰ মানে কি ক'ম আৰু, মই মানে উপায় নাই আৰু। মই ভিডিঅ'টো বেলেগ একো নকওঁ হা, এজনী মোতকৈ ডাঙৰে হ'ব চাগে, সেইকাৰণে মই বা বুলিয়ে কৈছোঁ যে বা, যদি আপুনি ছ'চিয়েল মিডিয়াত কাম কৰিবলৈ আহিছে, তেতিয়াহ'লে কমেণ্ট আপোনাক ঢেৰ মানুহে যি টি কমেণ্ট দিবই, বেয়া কমেণ্ট হওক ভাল কমেণ্ট হওক দিবই। কিন্তু আপুনি যিটো কাম কৰিছে সেইটো আমিও বুজি পাইছোঁ যে আপুনি ভিউজৰ কাৰণে কৰিছে, কাৰণ এনেকুৱা কমেণ্ট আপোনাৰ একাউণ্টত ঢেৰ আহিছে। সেইটো এটা চিলেক্ট কৰি পেলাই আপুনি ভিডিঅ'টো বনাইছে যাতে মানুহে দেখক হা, দেখাব বিচাৰিছে কাৰণে আপুনি সেই ভিডিঅ'টো বনাইছে। কাৰণ তেনেকুৱা কমেণ্ট ঢেৰ আহিছে, আপুনি কিমানৰ ভিডিঅ' বনাব? আৰু আজিকালি ইনষ্টাগ্ৰামত ছোৱালীবোৰ কি কৰে গম পোৱা? কিছুমান ছোৱালী আহি পেলাই নিজে কুৱেশ্যনটো সোধে হা। কিছুমান যে আহে যে আক্সমিয়ে কুৱেশ্যন, নিজে কুৱেশ্যনটো সোধে আৰু একো ভাল কুৱেশ্যন নোসোধে, থাৰ্ড ক্লাছ টাইপৰ কুৱেশ্যনবোৰ সোধে আৰু সেইবোৰ এনচাৰ দি ৰিলচ বনায় হা, যাতে ভিউজ পায়। তোমাৰ নিজৰ মেণ্টেলিটিটো তেনেকুৱা, আমি বুজি গৈছে, আমিও বুজি পাইছোঁ যে সেইবোৰ তুমি নিজে কৰিছা আৰু নিজে ভিডিঅ'টো বনাইছা, নিজে এনচাৰ দিছা। আবে ইয়াৰ নিজৰ ইজ্জতটো যদি নিজে ৰখা নাই, তেতিয়াহ'লে বেলেগে কি ৰাখিব তোমাৰ ইজ্জত হা? কুছভি। কিছুমানে যে এই কাঠকুটলি নোমটো চাই কিনে ইমান বেয়া বেয়াকে কমেণ্ট কৰি আছ, মই কি নেদেখাবলগীয়া বস্তু দেখালো নি? কি যে ভিডিঅ' বনাই নহয়, মানে
হাগি পোকৰ ধোৱা ভিডিঅ'টো বনাই দিবা হেৰ হাগি পোকৰ ধোৱা ভিডিঅ' বনাই দিবা সেইটোহে বাকী থাকিলেকে সেইটোও দেখা দিবা আৰু আজিকালি কিছুমান বোৱাৰীয়ে ঘৰত নতুন নতুন দামী দামী বস্তু আনে আৰু ওচৰৰ বোৱাৰীবোৰক কয় কি যে মই ফেচবুকৰ পৰা পইচা পাইছো মই ইউটিউবৰ পৰা পইচা পাইছো হা ফেচবুকৰ পৰা পইচা পাইছো বুলি বহুতে কয় মই এইটো ৰিয়েল কাহিনী এটা কৈ আছো হা মই নাম নকওঁ বা জেগাও নকওঁ কৰো হয় বোৱাৰীজনীয়ে ভিডিঅ' বনায় ফেচবুকত হা আৰু ঘৰত নতুন নতুন বস্তু আনে দামী দামী বস্তু আনে তাৰপিছত ওচৰৰ বোৱাৰীবোৰক কয় কি যে ফেচবুকৰ পৰা পইচা পাইছো বহুত টকা পাইছো কিন্তু একচুৱেলি ফেচবুকৰ পৰা পইচা নাপায় কাৰণ মোৰ এতিয়া 22K ফলোৱাৰ্ছ ফেচবুকত হৈ আছে আজিলৈকে মই 1 টকা এটা ঘটা নাই ফেচবুকৰ পৰা আৰু সেইসকল বোৱাৰীয়ে কেনেকে পইচা ঘটিছে আৰু ভগৱানেহে জানে হা ভগৱানে নহয় আমিও জানো কেনেকে পইচা ঘটিছে জনা বুজা মানুহে বুজি পাই গৈছে যে কেনেকে পইচাটো ইনকম কৰিছে আৰু ঘৰলৈ নতুন নতুন দামী দামী বস্তু আনিছে কিন্তু ওচৰৰ বোৱাৰীবোৰক কয়গে কি যে ফেচবুকৰ পৰা পইচা পাইছো আৰু যিজনী বোৱাৰীয়ে কৈছে সেইজনী 3000 আৰু 4000 মান ফলোৱাৰ্ছ আছে তাকো সেইবোৰ ফলোৱাৰ্ছ নহয় আকৌ মানে তোমাৰ যদি 5000 ফ্ৰেণ্ড আছে মানে ফেচবুকতো 5000 ফ্ৰেণ্ড বনাব পাৰি ন সেইখিনি যদি তুমি প্ৰফেচনেল একাউণ্ট কৰি লোৱা নিজৰ ইনষ্টাগ্ৰাম একাউণ্টটো তেতিয়াহ'লে সেইখিনি ফলোৱাৰ্ছলে সলনি হৈ যায় মানে চ' সেইখিনি ফলোৱাৰ্ছখিনিয়ে ফ্ৰেণ্ডে আছিলে এক্সট্ৰাকে একো ফলোৱাৰ্ছ গোটা নাই চ' সেইটোকে কৈ পেলাই পাব্লিকক বা আৰু নিজৰ ঘৰৰ ওচৰ বোৱাৰীবোৰক কৈছে যে মই ফেচবুকৰ পইচা পাইছো বুলি কিন্তু সেইবোৰ ফেচবুকৰ পইচা পোৱা নাই আৰু যেতিয়া বাকীবোৰ বোৱাৰীয়ে দেখে যে ৱাও ফেচবুকৰ পৰা সঁচাকে পইচা ঘটি আছে নতুন নতুন বস্তু দামী দামী বস্তু আনিছে সিহঁতেও যি টি ভিডিঅ' বনাব লাগি যায় ফেচবুকত যি টি ঘৰত কেতিয়া ভাত খাইছে কাক ভাত খুৱাইছে কেনেকে ভাত বনাইছে গিৰিয়েকক কি খুৱাই পেলাই কামলৈ পঠাইছে হা দিনটো কি কৰিছে এভৰিথিং ঘৰৰ ভিতৰত সকলো বস্তু দেখাই ফুৰিছে হা মাত্ৰ লেট্ৰিন বাথৰুম কৰাটোহে দেখাবলৈ বাকী আছে সেইটোও দেখাব চাগে লাহে লাহে বোৱাৰীবোৰে ফেচবুকৰ পৰা সঁচাকে কৈছো ফেচবুকৰ পৰা ৰিলছ বনাই পেলাই বহুত টকা ঘটিব নোৱাৰা অ'কে বহুত টকা ঘটিব নোৱাৰা যে চ' এনেকুৱা বোৱাৰীবোৰৰ পৰা দূৰত থাকা যদি মোৰ ভিডিঅ'বোৰ সঁচাকে কোনোবা ভাল বোৱাৰীয়ে চাই আছা এনেকুৱা বোৱাৰীবোৰ দূৰত থাকা যে 2000-3000 ফলোৱাৰ্ছ থকাৰ পিছত ফেচবুকৰ পৰা পইচা ঘটিছো বুলি কয় সেইবোৰৰ পৰা দূৰত থাকা 15,000-20,000 যদি ফলোৱাৰ আছে তেতিয়াও মই মানিম কিন্তু 3-4,000 ফলোৱাৰ্ছ থকাবোৰে কেতিয়াও পইচা ঘটা নাই দেই চ' সেইটো ভালদৰে বুজি ল'বা কিছুমানে দিয়ে দিনত আৰু কিছুমানে দিয়ে ৰাতি আৰু কিছুমানে দিয়ে গোটেই ৰাতিটো কি হয় বাৰু গাইজ কমেণ্ট কৰা দেই বেলেগ একো নহয় যদি কি তেন্তে হা নিজে সুধিছা মই গম পাইছো কি কৈছা হা বেলেগেও বুজি পাইছে যি বুজিব লাগে আকৌ কৈছা যে বেলেগ একো নহয় যদি বেলেগ একো নহয় তেতিয়াহ'লে কি হয় কৈ থৈ যাব লাগিছিলে ভিডিঅ'টো হা 1 মিনিট তোমালোকে কি ভাবিছিলা মই কিন্তু বেলেগ একো ভবা নাই আকৌ মই ভাবিছিলো যে ফেচবুকত কোনোবাই দিনত মেছেজ দিয়ে কেতিয়াবা ৰাতি মেছেজ দিয়ে গোটেই ৰাতিটো মেছেজ দিয়ে ফেচবুকত মেছেজে দিয়ে বোৱাৰী ল'বৰ বাবে মেছেজ দি থাকিব পাৰে ন মই মেছেজৰ কথাই ভাবিছিলো আকৌ বেলেগ একো কথা ভবা নাই আকৌ তোমালোকৰ নিচিনা থাৰ্কি নহয় মই বেলেগ মই ভবা নাই মই জাষ্ট ফেচবুকত দিয়া মেছেজৰ কথাই ভাবিছো কোনোবাই চাগে দিনত দিয়ে কোনোবাই চাগে ৰাতি দিয়ে নহ'লে কোনোবাই গোটেই ৰাতিটো দি থাকে চাগে বোৱাৰী পাগল যে আৰু তোমালোক মাইণ্ডটো চেঞ্জ কৰা ফচিলে জেগাটা ফচিলে কেলা আইঐ ধৰ কোনোবাই পাইছো দেই অল ইণ্ডিয়া দেখিছে নি কোনোবাই দেখিছে নি হিউমেন প্ৰডাক্টৰ কাম শেষ হিউমেন প্ৰডাক্টৰ কাম শেষ এতিয়া হিউমেন প্ৰডাক্ট কি বস্তু নিজে বুজি লোৱা মই কি বুজাব বিচাৰিছো এতিয়া হিউমেন সৃষ্টিৰ প্ৰডাক্টেহে তাই কাম দিয়ে এতিয়া হিউমেন সৃষ্টিৰ প্ৰডাক্ট মানে জেওৰাখনৰ কথা কৈছো জেওৰা খুটিডালৰ কথা কৈছো খুটিডালৰ ডাইৰেক্ট কৈছো জেওৰা খুটিডালেহে তাই কাম দিয়ে কি যে ভিডিঅ' বনাই থাকে আৰু তোৰ জেওৰাখন পাবলৈ কি দৰকাৰ বাৰু কি দৰকাৰ বাৰু মানে চৰি এইবোৰতো অদ্ভুত বোৱাৰী ন অদ্ভুত বোৱাৰী গুটি কলের কল ফুল ওকে দেখি মোর গন্ডগোল বাবাই বলে বহু বানাবো লাগাই দিল হুলস্থুল ইমান ডাঙৰ পাহাৰডাল যদি গাত পৰি থাকে তেতিয়াহ'লে তাৰ উশাহ নিশাহ বন্ধ নহয় কাৰ বন্ধ হ'ব বাৰু কোৱাচোন বেচেৰা চাচোন উশাহ নিশাহ বন্ধ হৈ পৰি আছে কেনেকে হেৰৌ চাহ তাক ডক্টৰৰ ওচৰলৈ নে নহ'লে হাওঁফাওঁ কিডনী কলিজা চব ওলাই দৌৰ মাৰিব তাৰ মুখখন চাচোন যাওঁ অৱস্থা হৈ আছে ডক্টৰৰ ওচৰলৈ নে ভালকে নহ'লে পিছত 3টা ৰাউণ্ড বাদ দিয়া 1টা ৰাউণ্ড পাবলৈও দিগদাৰ হ'ব তোমাৰ ভাই
যে চ' চৰি গাইজ, আজি মহিলাৰ ওপৰত অলপ বেয়াকে ক'লো। মই নিজে ছোৱালী বা মহিলাৰ ওপৰত ছেফটিৰ ওপৰত কিছুমান ভিডিঅ' বনাই থাকোঁ মাজে মাজে, কিন্তু আজি এইটো ছোৱালীক যে বেয়াকে ক'লো তাৰ কাৰণে ভেৰি ভেৰি চৰি। কাৰণ এনেকুৱা বোৱাৰীক অলপ শুনাব লাগে কথা, কাৰণ সমাজত বাকীবোৰ বোৱাৰী এইবোৰ বোৱাৰীৰ কাৰণে বেয়া হৈছে, কিছুমান বোৱাৰী বদনাম এনেই হৈছে এইবোৰ বোৱাৰীৰ কাৰণে। সঁচা কথা কৈছোঁ, এনেই আজিকালি যে কয় যে এইজনী বোৱাৰী এনেকুৱাই হ'ব কিজানি, কিন্তু সেইজনী ৰিয়েলত ভাল, কিন্তু এনেকুৱাবোৰৰ কাৰণে সেইবোৰ এনেই বদনামী হয় নহয় কোৱা তোমালোকে? হা, আৰু ইহঁতবোৰক অলপ হ'লেও এসেকা দিয়াটো দৰকাৰ। এজ এ ৰিয়েকশ্যন কণ্টেণ্ট ক্ৰিয়েটৰ মই সেইকাৰণে ৰিয়েক্ট কৰিছোঁ এইকেইজনীৰ ওপৰত, যাতে এহেঁতি অলপ এসেকা পাওক, যাতে বুজি পাওক এহেঁতি এইটো কোনো প্ৰাইভেট বেডৰুম নহয় যে বেডৰুমত যি হৈ আছে এইবোৰ পাব্লিকত দেখাই দিয়ে। এইবোৰ এটা পাব্লিক প্ৰপাৰ্টি হয়, ছ'চিয়েল মিডিয়াতো পাব্লিক প্ৰপাৰ্টিয়ে হয় ন, এইটো প্ৰাইভেট বেডৰুমটো নহয়। সৰু সৰু ল'ৰা ছোৱালীৰ পৰা ধৰি লৈ ডাঙৰ ডাঙৰ মহিলা পুৰুষলৈকে চাই ভিডিঅ'। চ' এইবোৰ যি টি ভিডিঅ' বনোৱাৰ আগত এশবাৰ ভাবিব লাগে। এইবোৰ হাজবেণ্ডেও একো নকয় নে কি নাজানো, শাহু শহুৱেও একো নকয় নে কি নাজানো, কেনেকৈ থাকে নিজৰ ঘৰত শাহু শহুৰ লগত বুজি নাপাওঁ, কাৰণ এইবোৰ বিয়া হোৱা ন এইবোৰ। আৰু এটা কথা কৈছোঁ, ভালদৰে ভিডিঅ' বনোৱা, এদিন নহয় এদিন যদি কষ্ট কৰিছা চলিবই, নহ'লে তোমাৰ সন্মানো যাব, তোমালোকৰ ঘৰৰ মানুহৰো সন্মান যাব, নিজৰ মা দেউতাৰ সন্মান যাব, শাহু শহুৰো সন্মান যাব। চ' অলপ চম্ভালি ভিডিঅ' বনোৱা। অযথা আচলতে ভিউজৰ কাৰণে চব যি টি কৰি দিব, কিন্তু পাহৰি যায় যে সমাজত যে মোক চবে বেয়া পায়, সেইবোৰ চব মানে তেহেঁতৰ মতলব নাই, অকল ভিউজ লাগে মুঠতে। চ' গাইজ, আজিৰ ভিডিঅ'টোত ইমানেই। তোমালোকৰ কোনটো পাৰ্ট বেছি ভাল লাগিলে সেইটো নিশ্চয় কমেণ্ট কৰি জনাবা। যদি ভিডিঅ'টো অকণমান হ'লেও ভাল লাগিলে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা। বাকী মোক একো নালাগে, আৰু তোমালোক সকলো ভালে থাকা, মা দেউতাৰ লগত ধেমালি কৰি থাকা, ফূৰ্তি ফাৰ্তা কৰি থাকা। চ' যদি মোক অলপ মৰম দিব বিচাৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবা, অ'কে? বাকী আৰু মোক একো নালাগে, বাকী তোমালোকৰ মুখত অকণমান হ'লেও হাঁহি অনাৰ দায়িত্ব মোৰ, অ'কে গাইজ? চ' নেক্সট ভিডিঅ'ত অতি সোনকালে লগ পাই আছোঁ, তেতিয়ালৈকে বাই বাই।